আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটি বিশেষ ভাল খবৰ জনাম যে ইতিমধ্যে DWE পাব্লিছ কৰিলে ফাইনাল সিলেকশন লিষ্ট LP আৰু UP শিক্ষক নিযুক্তিৰ লগত জড়িত। তো এইখিনি আসলতে কাৰ বাবে পাব্লিছ কৰা হল আৰু কোনখিনি প্ৰাৰ্থীয়ে ইয়াত মানে ফাইনাল সিলেকশন লিষ্টত নাম পালে তেখেতসকলৰ কোন আছিল এই বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো অল অফ ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইয়াতে দেখা পাব ফাইনাল সিলেকশন লিষ্ট ফৰ সিটেট কেণ্ডিডেটৰ যিটো 2020 চনৰ যিটো কেছ আছিলে, সিটেট প্ৰাৰ্থীসকলক বঞ্চিত কৰা হৈছিলে আৰু এই প্ৰাৰ্থীসকলৰ বাবে মানে যেটো এপ্লিকেশন কৰাৰ সুযোগ দিয়া হোৱা নাছিল, তেখেতসকলে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে। বহু দিনৰ অন্তত ইতিমধ্যে আমি ভিডিঅ' আকাৰে জনাইছিলোঁ যে প্ৰভিজনাল মেৰিট লিষ্ট পাব্লিছ কৰিছিলে, আজিৰ দিনটোত পাব্লিছ কৰা হৈছে ফাইনাল সিলেকশন লিষ্ট। এই লিষ্টত যিসকল প্ৰাৰ্থীৰ নাম আছে তেখেতসকলে চাকৰি এটা পাবলৈ সক্ষম হ'ব, অৰ্থাৎ এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ব। নাম্বাৰ 1ত উল্লেখ কৰিছে কোনটো কেছ আৰু কি সন্দৰ্ভত আছিলে সেই কেছৰ বিষয়ে ডিটেইলছ দিছে। 2 নম্বৰ পইণ্টত দিছে পাব্লিছ কৰা হৈছে ফাইনাল সিলেকশন লিষ্ট। পাব্লিছ কৰাৰ লগে লগে যিখিনি প্ৰভিজনাল মেৰিট লিষ্ট আছিল সেইখিনি অটোমেটিকলি কেনসেল হ'ব আৰু কেনসেল হোৱাৰ লগে লগে যিসকল প্ৰাৰ্থীৰ নাম প্ৰভিজনাল মেৰিট লিষ্টত আছিল কিন্তু ফাইনাল লিষ্টত নাই তেখেতসকলে কোনো ধৰণৰ ক্লেইম কৰিব নোৱাৰিব এপইণ্টমেণ্টৰ কাৰণে। নাম্বাৰ 3ত উল্লেখ কৰা হৈছে যে অনলি ফৰ কেণ্ডিডেটছ যিসকলৰ নাম ফাইনাল সিলেকশন লিষ্টত আছে তেখেতসকলৰ এগেইনষ্টত ইস্যু কৰা হ'ব এপইণ্টমেণ্ট লেটাৰ। লগতে নাম্বাৰ 4ত এটা বিশেষ কথা উল্লেখ কৰিছে, যদি আপুনি উইথহেল্ড আছে আৰু কোনো ধৰণৰ যদি আপোনাৰ বিশেষ হিয়াৰিঙৰ প্ৰয়োজন আছে বা আপোনাৰ যদি উইথহেল্ড আছে আপুনি ছাপোৰ্টিং ডকুমেণ্টছ লৈ পেলাই ডেট দিয়া হৈছে 20/9/2025, টাইম দিয়া হৈছে দিনৰ 11 বজাৰ পৰা 4 বজালৈ, ভেনু দিয়া হৈছে কনফাৰেন্স হল ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 19। তাৰমানে যিসকল প্ৰাৰ্থীৰ নাম উইথহেল্ড আছে তেখেতসকলে যাব লাগিব ভেৰিফিকেশ্যনৰ কাৰণে, ডকুমেণ্টছ লৈ পেলাই ছাপোৰ্টিং যাৱতীয় ডকুমেণ্টছ লৈ পেলাই টাইম টেবুল আৰু ভেনু উল্লেখ কৰা হৈছে। আৰু লগতে উল্লেখ কৰা হৈছে যিসকল প্ৰাৰ্থীয়ে উইথহেল্ড থকা সত্ত্বেও তেখেতসকলে যদি ডকুমেণ্টছ ভেৰিফিকেশ্যনত নাযায়, এই যিটো 20 তাৰিখৰ 20/9/2025 যি ভেৰিফিকেশ্যন কৰিব দিছে তেখেতসকলক যদি এবচেণ্ট পায় তেনেহ'লে তেখেতসকলৰ কেণ্ডিডেটছাৰ কেনসেল হৈ যাব। তো বন্ধুসকল, নিশ্চয়কৈ যদি আপোনালোকে ৱেবছাইটত যায় আপোনালোকৰ দুটাকৈ ভেৰিফিকেশ্যন ফাইনাল সিলেকশন লিষ্ট পাব, যি লিষ্টটো এটা LPৰ কাৰণে এটা UPৰ কাৰণে। তো চাব এই যে LPৰ তালিকাত সৰ্বমুঠ কেণ্ডিডেট আছে 80 কেণ্ডিডেটছ আছে। তো ইয়াৰ মাজৰ পৰা এনেকুৱা ধৰণৰ এই UPৰ কাৰণে আপোনালোকৰ লিষ্ট দিয়া হৈছে। আপুনি নিশ্চয় যদি আপুনি এই কেছৰ লগত জড়িত আছিলে বা প্ৰভিজনাল মেৰিট লিষ্টত আপোনাৰ নামটো আহিছিলে তেনেহ'লে নিশ্চয় আপুনি ডাউনলোড কৰি পেলাই DWE ৱেবছাইটত গৈ পেলাই ডাউনলোড কৰি লৈ আপুনি আপোনাৰ নামটো এবাৰ চেক কৰক। যদি ৰিমাৰ্কছত আপোনাৰ উইথহেল্ড আছে তেনেহ'লে আপুনি 20 তাৰিখে আপোনাৰ ছাপোৰ্টিং ডকুমেণ্টছ লৈ পেলাই যাব লাগিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোক এইখিনি কথাই জনোৱাৰ চেষ্টা কৰা হ'ল। ভাল পাই নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।